মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পঢ়াশালীলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ নতুন গণিতৰ পাঠ 1ৰ পৰা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বিষয়ে শিকিম। সংখ্যা ৰেখাডাল মন কৰা। সংখ্যা ৰেখাডালত 0ৰ পৰা 21 লৈকে সংখ্যা লোৱা হৈছে আৰু সংখ্যা ৰেখাডালত সংখ্যা আগলৈ গৈয়ে থাকিব, বাঢ়িয়ে থাকিব। ঠিক আছে, চোৱা ইয়াত আমি 2ৰ জাপ লম। 2ৰ জাপ মানে দুটাকৈ ঘৰ আমি আগবাঢ়ি যাম। 0ৰ পৰা 2 ঘৰ আগবাঢ়িলে কিমান পাম আমি? 1 ঘৰ 2 ঘৰ কিমান পাইছোঁ? 2 পাইছোঁ। আকৌ 2ৰ পৰা 2 ঘৰ আগবাঢ়িলে কিমান পাম? 1 ঘৰ 2 ঘৰ 4 পাইছোঁ। সংখ্যাটো 4 সংখ্যা পাইছোঁ। এনেকৈ যদি আমি আগবাঢ়ি যাওঁ তেনেহ'লে তাৰপিছত কি পাম আমি? 2 ঘৰ আগবাঢ়িলে 6 পাম। তাৰপিছত আকৌ 2 ঘৰ আগবাঢ়িলে 8 পাম। তাৰপিছত আকৌ 2 ঘৰ আগবাঢ়িলে আমি কি পাম? 10 পাম। তাৰমানে যদি আমি 0ৰ পৰা 2ৰ জাপ দিওঁ তেনেহ'লে 2ৰ জাপ দি পোৱা সংখ্যাবোৰ এনেধৰণৰ হ'ব। কি হ'ব? 0 পাম, তাৰপিছত 2 পাম, তাৰপিছত 4 পাম, তাৰপিছত 6 পাম, তাৰপিছত 8 পাম, তাৰপিছত 10 পাম, তাৰপিছত এনেকৈ গৈ থাকিব। এই আদি সংখ্যাবোৰ আমি পাম। ঠিক আছে, এই সংখ্যাবোৰেই হৈছে যুগ্ম সংখ্যা। 1ৰ পৰা যদি তললৈ জাপ দিওঁ 2 ঘৰকৈ কি সংখ্যা পাওঁ? চোৱাচোন, 1 ঘৰ 2 ঘৰ, এইটো তলৰ সংখ্যা ৰেখাডালত আমি 2 ঘৰ আগবাঢ়িলোঁ তেনেহ'লে কি সংখ্যা পাইছোঁ? 98 পাইছোঁ। আকৌ 2 ঘৰ এইফালে আহিলে বাওঁফালে বা তলমুৱাকৈ আগবাঢ়িলে কি হ'ব? কিমান পাম? 96। আৰু 2 ঘৰ জাপ মাৰিলে কি পাইছোঁ? 94। তাৰপিছত আকৌ 2 ঘৰ জাপ দিলে কিমান পাম? 92। তাৰপিছত আৰু তললৈ আহিলে কিমান পাম? 90 পাম, 88 পাম। তেনেহ'লে আমি যদি 1ৰ পৰা 2 ঘৰকৈ জাপ মাৰোঁ তলমুৱাকৈ তেনেহ'লে কি সংখ্যা পাম? চোৱাচোন, প্ৰথমতে 100, তাৰপিছত 98, তাৰপিছত 96, 96ৰ পাছত আমি কি পাম? 94, তাৰপিছত 92, তাৰপিছত 90, তাৰপিছত 88, এনেকৈ গৈয়ে থাকিব। আদি সংখ্যাবোৰ আমি পাম। এই সংখ্যাবোৰক কি? এইবোৰ সংখ্যাকো যুগ্ম সংখ্যা বুলি কোৱা হয়। যুগ্ম সংখ্যাৰ বিষয়ে আমি আৰু শিকিবলগীয়া আছে যে দুটা লগ হৈ এজোৰ হয়। যিকোনো বস্তু যদি দুটা একেলগ হয় তেনেহ'লে আমি তাক এজোৰ বুলি কওঁ। যেনেকুৱা ইয়াত কি আছে? দুটা হাঁহ আছে। হাঁহ আছে দুটা। এই দুটা হাঁহক আমি কি বুলি ক'ম? এজোৰ হাঁহ বুলি ক'ম। এজোৰ হাঁহ। ঠিক আছে, এজোৰ হাঁহ। আৰু ইয়াত দুটা কণী আছে। ঠিক আছে, তেনেহ'লে ইয়াক কি বুলি ক'ম? এজোৰ কণী আছে বুলি ক'ম। আৰু এই জোৰ মানে হৈছে যুগ্ম। জোৰ মানে হৈছে যুগ্ম বা যুগ্ম মানে হৈছে জোৰ। এই যুগ্ম মানে জোৰ। তাৰমানে ইয়াত কেইটা কণী আছে? এটা, দুটা। তাৰমানে এইটো যুগ্ম। বুজি পাইছা? আৰু ইয়াত হাঁহ আছে কেইটা? এটা, দুটা। তাৰমানে এইটো 2 সংখ্যাটো, তাৰমানে এই 2 সংখ্যাটো জোৰ। মানে দুটা মানেই হৈছে এজোৰ আৰু দুটা মানেই হৈছে যুগ্ম। বুজি পাইছা তোমালোক? ধৰি লোৱা ইয়াক আমি ভালদৰে বুজিবলৈ হ'লে কি কৰিম? চোৱা, আমি যিকোনো যুগ্ম সংখ্যাক আমি দুটাকৈ ভাগ কৰিব পাৰোঁ। যিকোনো যুগ্ম সংখ্যাক আমি দুটাকৈ বা জোৰকৈ ভাগ কৰিব পাৰোঁ। কিন্তু অযুগ্ম সংখ্যাক আমি জোৰকৈ ভাগ কৰিব নোৱাৰোঁ। ইয়াত চোৱা, ধৰি লোৱা তোমাৰ হাতত
8টা মাৰ্বল আছে এতিয়া এইটো 8টা মাৰ্বল এই 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা তোমাৰ হাতত 8টা মাৰ্বল আছে এতিয়া মাৰ্বল 8টা তুমি এজৰ কৈ অৰ্থাৎ দুটা কৈ সৰু বাকচত ভৰোৱা ঠিক আছে ইয়াত 4টা বাকচ আছে 4টা বাকচতে কেইটা কৈ মাৰ্বল ভৰোৱা হৈছে এটা দুটা ঠিক আছে এই 4টা বাকচত যদি তুমি দুটা কৈ মাৰ্বল ভৰাই দিয়া তেনেহলে তোমাৰ হাতত এটা মাৰ্বলো ৰৈ নাযাব বুজি পাইছা এটা মাৰ্বলো তোমাৰ হাতত ৰৈ নাযাব কাৰণ ইয়াত কেইটা মাৰ্বল আছিল 8টা মাৰ্বল আৰু এই 8 সংখ্যাটো যুগ্ম সংখ্যাক যদি আমি জোৰ কৈ ভাগ কৰো ভাগ কৰাৰ পিছত আমাৰ হাতত এটা সংখ্যা আৰু ৰৈ নাযায় মানে 8টা মাৰ্বলক যদি আমি দুটা কৈ ভাগ কৰো বা জোৰ কৈ ভাগ কৰো আমাৰ হাতত আৰু এটা মাৰ্বলো ৰৈ নাযাব কিন্তু ধৰি লোৱা তোমাৰ হাতত 9টা মাৰ্বল আছে ঠিক আছে তোমাৰ হাতত 9টা মাৰ্বল আছে এই 1 2 3 4 5 6 7 8 9 এই 9টা মাৰ্বল তোমাৰ হাতত আছে এই 9টা মাৰ্বলক যদি তুমি 4টা বাকচত 1 নম্বৰ বাকচ 2 নম্বৰ বাকচ 3 নম্বৰ বাকচ 4 নম্বৰ বাকচ 4টা বাকচত যদি তুমি দুটা কৰি ভৰাই দিয়া তেনেহলে কি হ'ব ইয়াত দুটা ভৰাই দিছা ইয়াত দুটা ভৰাই দিছা ইয়াত দুটা ভৰাই দিছা এইটো ভৰাই দিছা দুটা কৈ ভৰাই দিয়াৰ পাছতো আৰু এটা মাৰ্বল তোমাৰ হাতত ৰৈ যাব বুজি পাইছা আৰু এটা মাৰ্বল তোমাৰ হাতত ৰৈ যাব তাৰ মানে এই 9 সংখ্যাটো অযুগ্ম সংখ্যা মানে যুগ্ম সংখ্যা নহয় 9 সংখ্যাটো অযুগ্ম সংখ্যা সেই কাৰণে কি হৈছে দুটা কৈ ভাগ কৰাৰ পিছতো এটা মাৰ্বল তোমাৰ হাতত ৰৈ গৈছে শূন্যক যুগ্ম সংখ্যা হিচাপে ধৰা হয় আমি শূন্যক কি হিচাপে ধৰো যুগ্ম সংখ্যা হিচাপে ধৰো শূন্যক তলত এডাল সংখ্যা ৰেখা আঁকা আছে এই সংখ্যা ৰেখাডালত শূন্যৰ পৰা আমি হিসাব কৰি যুগ্ম সংখ্যাবোৰ বিচাৰি উলিয়াম ঠিক আছে প্ৰথমতে শূন্য যুগ্ম সংখ্যা তাৰ পিছত 2ৰ জাপ মাৰি দিয়াচোন 2ৰ জাপ মাৰি দিলে কি সংখ্যা পাম আমি 2 পাম তাৰ পিছত 2ৰ জাপ মাৰিলে 4 পাম তাৰ পিছত 6 পাম তাৰ পিছত 8 পাম তাৰ পিছত 10 পাম তাৰ পিছত 12 পাম 14 16 18 20 এনেকৈ গৈয়ে থাকিব তেনেহলে আমি সংখ্যা ৰেখাডালত শূন্যৰ পৰা আৰম্ভ কৰি যদি 2ৰ জাপ মাৰো ওপৰমুৱাকৈ তেনেহলে কি সংখ্যা পাও 0 2 4 6 8 10 12 14 16 18 20 এইবোৰ হৈছে কি যুগ্ম সংখ্যা এইবোৰ যুগ্ম বুজি পাইছা এইবোৰক আমি কি কৰিব পাৰো জোৰ কৈ ভাগ কৰিব পাৰো আৰু জোৰ কৈ ভাগ কৰিলে এটা সংখ্যাও আৰু ৰৈ নাযাব বুজি পাইছা ধৰি লও তোমাৰ হাতত 4টা মাৰ্বল আছে তেনেহলে দুটা কৰি যদি তুমি ভাগ কৰি দিয়া তোমাৰ হাতত আৰু এটা মাৰ্বলো ৰৈ নাযাব ঠিক আছে এতিয়া আমি অযুগ্ম সংখ্যাৰ বিষয়ে শিকিম 1ৰ পৰা আৰম্ভ কৰি 2ৰ জাপ মাৰিলে আমি কি সংখ্যা পাও এই সংখ্যা ৰেখাডালত চোৱাচোন যদি আমি 1ৰ পৰা যদি জাপ মাৰো যুগ্ম সংখ্যা উলিয়াওতে আমি 0ৰ পৰা জাপ মাৰিব লাগে 2ৰ জাপ আৰু অযুগ্ম সংখ্যা উলিয়াওতে 1ৰ পৰা এই 1 সংখ্যাৰ পৰা
2ৰ জাপ মাৰিব লাগে যদি 1ৰ পৰা আমি 2ৰ জাপ মাৰো তেনেহলে এটা ঘৰ দুটা ঘৰ কি পাইছো আমি 3 পাইছো আকৌ দুটা ঘৰ 1 ঘৰ 2 ঘৰ কি পাইছো 5 সংখ্যাটো পাইছো 5ৰ পৰা 2 ঘৰ জাপ মাৰিলে 7 পাম 7ৰ পৰা যদি আমি 2 ঘৰ জাপ মাৰো কি পাম 9 পাম 9ৰ পৰা 2 ঘৰ জাপ মাৰিলে 11 পাম 11ৰ পৰা 2 ঘৰ জাপ মাৰিলে 13 পাম 13ৰ পৰা 2 ঘৰ জাপ মাৰিলে 15 পাম এনেকুৱা এই সংখ্যাবোৰ হৈছে কি অযুগ্ম সংখ্যা তেনেহলে আমি কি কি সংখ্যা পালো 1 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 9 11 13 তাৰ পিছত কিমান পালো 15 তাৰ পিছত 17 তাৰ পিছত 19 এনেকৈ গৈয়ে থাকিব এই সংখ্যাবোৰ হৈছে কি অযুগ্ম সংখ্যা এনে সংখ্যাক আমি জোৰ জোৰকৈ ভাগ কৰিব নোৱাৰি এতিয়া চোৱা আমি অনুশীলনীলৈ যাম অনুশীলনীত তোমালোকৰ কিতাপত যেটো অনুশীলনী আছে তাত কি প্ৰশ্ন খুদিছে প্ৰশ্ন 7 নম্বৰ প্ৰশ্নত কি দিছে 10 আৰু 30ৰ মাজৰ যুগ্ম সংখ্যাবোৰ লিখা তলত এডাল সংখ্যা ৰেখা আঁকা হৈছে ইয়াত আমি 10ৰ পৰা সংখ্যাটো লৈছো 10ৰ পৰা আৰম্ভ কৰিছো যেহেতু প্ৰশ্ন নং 7ত কৈছে 10ৰ পৰা 30ৰ মাজৰ যুগ্ম সংখ্যাবোৰ লিখিবলৈ কৈছে যুগ্ম মানে জোৰ সংখ্যাবোৰ লিখিব কৈছে প্ৰথমতে 10 এই 10টো যুগ্ম সংখ্যা 10ৰ পৰা 2ৰ জাপ মাৰিলে কিমান পাম 12 পাম 12টো হৈছে যুগ্ম সংখ্যা 12ৰ পৰা 2ৰ জাপ মাৰিলে 14 হৈছে যুগ্ম সংখ্যা তাৰ পিছত 2ৰ জাপ মাৰিলে 16 তাৰ পিছত 18 20 22 24 এনেকৈ গৈ থাকিব এইবোৰ সংখ্যা হৈছে কি যুগ্ম সংখ্যাবোৰ তেনেহলে কি কি পালো আমি 10 12 14 16 18 20 22 24 আৰু কিমান পাম 26 28 তাৰ পিছত 30 এইবোৰ সংখ্যা 10ৰ পৰা যদি আমি 30 লৈকে গণি যাও ইয়াৰ মাজত তেনেহলে আমি কি কি যুগ্ম সংখ্যা পাম এইবোৰ যুগ্ম সংখ্যা আমি পাম তাৰ পিছত প্ৰশ্ন নং 8ত কি কৈছে যে 21 আৰু 40ৰ মাজৰ অযুগ্ম সংখ্যাবোৰ লিখা অযুগ্ম সংখ্যাবোৰ লিখিবলৈ কৈছে ইয়া চোৱা 21ৰ পৰা সংখ্যা ৰেখাডাল আঁকা হৈছে ইয়াত 21ৰ পৰা সংখ্যা ৰেখা এডাল আঁকা হৈছে 21 নিজে এটা অযুগ্ম সংখ্যা তাৰ পিছত আমি 2ৰ জাপ মাৰিম 2ৰ জাপ মাৰিলে কিমান পাম 23 তাৰ পিছত আকৌ 23ৰ পৰা 1 ঘৰ 2 ঘৰ জাপ মাৰিলে 25 পাম 1 ঘৰ 2 ঘৰ 27 পাম 1 ঘৰ 2 ঘৰ 29 পাম তাৰ পিছত 1 ঘৰ 2 ঘৰ 31 পাম 33 পাম 35 পাম 37 পাম এনেকৈ পাই থাকিম 40 লৈকে আমি তেনেহলে কি কি সংখ্যা পাম চোৱাচোন প্ৰথমতে 21 তাৰ পিছত 23 তাৰ পিছত 25 তাৰ পিছত 27 তাৰ পিছত 29 তাৰ পিছত 31 তাৰ পিছত 33 35 37 3 দহন 39 এই সংখ্যাবোৰ আমি পাম এইবোৰ হৈছে কি 21ৰ পৰা 40ৰ মাজৰ অযুগ্ম সংখ্যা প্ৰশ্ন নং 9ত কি কৈছে যে 8ৰ পৰা 22 লৈ যুগ্ম সংখ্যাবোৰ লিখা 8ৰ পৰা 22 লৈকে লিখতে কি কি যুগ্ম সংখ্যা আমি পাম 8ৰ পৰা 22 লৈকে চোৱাচোন 8 পাম প্ৰথমে
তাৰপিছত 10 পাম, তাৰপিছত 12 পাম, তাৰপিছত 14, তাৰপিছত 16, তাৰপিছত 18, তাৰপিছত 20, তাৰপিছত 22। এইকেইটা সংখ্যা আমি পাম কি 8 ৰ পৰা 22 লৈ যাওঁতে যুগ্ম সংখ্যা, এইবোৰ জোড় সংখ্যা। 8, 10, 12, 14, 16, 18, 20, 22 এইবোৰ হৈছে জোড় সংখ্যা। তাৰ মানে দুটা দুটাকৈ আমি ইয়াক ভাগ কৰিলে এটা সংখ্যাও আমাৰ হাতত ৰৈ নাযায়। তাৰপিছত প্ৰশ্ন নং 10, 19 ৰ পৰা 33 লৈকে অযুগ্ম সংখ্যাবোৰ লিখা। অযুগ্ম সংখ্যা লিখিবলৈ দিছে। কি পাম আমি? প্ৰথমে 19 সংখ্যাটো কি অযুগ্ম সংখ্যা। তাৰপিছত 2 ঘৰ জাপ মাৰি দিয়াচোন, 20, 21, 21 পাম আমি অযুগ্ম সংখ্যা। তাৰপিছত 21ৰ পিছত 22 বাদ দি 23 অযুগ্ম। তাৰপিছত 25, তাৰপিছত 27, তাৰপিছত 2 দহন 29, তাৰপিছত 3 দহ 1 31, তাৰপিছত 3 দহ 3 33। এইবোৰ সংখ্যা হৈছে কি অযুগ্ম সংখ্যা। এইবোৰ আমি পালো। প্ৰশ্ন নং 11, 11ত কি কৈছে চোৱা, তলৰ সংখ্যাবোৰৰ যুগ্ম সংখ্যাবোৰ বাকচত আৰু অযুগ্ম সংখ্যাবোৰ বৃত্তটোত ভৰাব দিছে। বাকচত কি লিখিব লাগিব? যুগ্ম সংখ্যাবোৰ আৰু বৃত্তৰ ভিতৰত অযুগ্ম সংখ্যাবোৰ লিখিব লাগিব। ঠিক আছে, আমি লিখো তেনেহলে যে ইয়াত কি আছে, কি সংখ্যা আছে। 100 এইটো কি যুগ্ম নে অযুগ্ম? এইটো হৈছে যুগ্ম, এইটো হৈছে যুগ্ম। তোমালোকক এটা বুদ্ধি শিকাই দিম, সহজ পদ্ধতি এটা শিকাই দিম, যাতে তোমালোক দেখা মাত্ৰই কৈ দিব পাৰা যে কোনটো সংখ্যা যুগ্ম আৰু কোনটো সংখ্যা অযুগ্ম। এইটো শেষত তোমালোকক মই শিকাই দি আছো। ভিডিঅ'খন চাই থাকিবা আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা, বন্ধুসকলৰ লগত শ্বেয়াৰো কৰি দিবা, যাতে সিহঁতে শিকিব পাৰে আৰু তোমাক থেংক ইউ এটা জনাব পাৰে। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, যাতে ইয়াৰ পিছৰ ভিডিঅ'টো তোমালোক সময়মতে পোৱা। ঠিক আছে, 100 সংখ্যাটো কি হ'ব? যুগ্ম সংখ্যা। 100 হ'ব যুগ্ম। তাৰপিছত 25 সংখ্যাটো হ'ব অযুগ্ম। তেনেহলে আমি বৃত্তটোত ভৰাম এইটো 25। ঠিক আছে, তাৰপিছত 28 কি হ'ব? যুগ্ম। তেনেহলে আমি এইটো বাকচত ভৰাম 28। তাৰপিছত 8 দহ 2 82, এইটো কি হ'ব? যুগ্ম। তাৰপিছত 41, এইটো কি হ'ব? অযুগ্ম। তাৰপিছত 50 সংখ্যাটো যুগ্ম। 17 সংখ্যাটো অযুগ্ম। 8 হ'ব কি? যুগ্ম। তাৰপিছত 71, এইটো অযুগ্ম। 3 দহ 7 37, এইটো অযুগ্ম। 2 দহ 4 24, এইটো যুগ্ম। 62 যুগ্ম। 20 হ'ব যুগ্ম। 24, এইটো দুবাৰ লিখিছে, এইটো যুগ্ম। 13 অযুগ্ম। তাৰপিছত 9 হ'ব কিমান? 9 হ'ব অযুগ্ম। 91 অযুগ্ম। 55 কি হ'ব? অযুগ্ম হ'ব। ঠিক আছে, বুজি পালা তেনেহলে? যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাবোৰক আমি পৃথক পৃথক কৰি যুগ্ম সংখ্যাবোৰক বাকচত আৰু
অযুগ্ম সংখ্যাবোৰত এই বৃত্তটোত ভৰাই দিলোঁ তোমালোক নিশ্চয় বুজি পাইছা আৰু নিজে নিজে এইবোৰ সমাধান কৰিব পাৰিবা ঠিক আছে এতিয়া অনুশীলনীৰ পিছত তোমালোকক এটা সহজ বুদ্ধি মই এটা শিকাই দি আছো ঠিক আছে এটা সহজ বুদ্ধি যুগ্ম নে অযুগ্ম বুজাৰ সহজ এটা উপায় 0 0 তাৰপিছত 2 তাৰপিছত 4 6 8 এইকেইটা হৈছে কি যুগ্ম এইখিনি মনত ৰাখিলেই হ'ল যে এইকেইটা হৈছে যুগ্ম আৰু তলত দিয়া এই 1 3 5 7 9 এইকেইটা হৈছে অযুগ্ম 1 3 5 7 9 অযুগ্ম আৰু 0 2 4 6 8 এইকেইটা হৈছে যুগ্ম পাঁচটা সংখ্যা যুগ্ম আৰু পাঁচটা সংখ্যা অযুগ্ম এই পাঁচটা মনত ৰাখিলেই যথেষ্ট তোমালোকৰ আৰু একো মনত ৰাখিব নালাগে এই পাঁচটাকে যদি মনত ৰাখা তেনেহলে যিকোনো সংখ্যাকে তুমি যুগ্ম নে অযুগ্ম দেখা মাত্ৰই কৈ দিব পাৰিবা বুজি পাইছা কেনেকৈ কৈ দিব পাৰিবা সোৱা মই তোমালোকক দেখুৱাই দিছো উদাহৰণ লৈ ধৰি লোৱা যে ইয়াত মই লিখিলো 30 এইটো যুগ্ম নে অযুগ্ম ইয়াৰ একেবাৰে যেটো এককৰ ঘৰত যেটো সংখ্যা আছে এককৰ ঘৰৰ অংকটো তোমালোক চাবা এককৰ ঘৰত কি আছে 0 আছে আৰু 0 ওপৰত চোৱাচোন 0টো কি 0টো যুগ্ম গতিকে 30 সংখ্যাটো কি হ'ব যুগ্ম হ'ব বুজি পাইছা 30 সংখ্যাটো যুগ্ম হ'ব তাৰ পিছত ধৰি লোৱা উদাহৰণ স্বৰূপে 31 লৈছো 31 টো যুগ্ম নে অযুগ্ম 31ৰ তোমালোক কেৱল মাত্ৰ এককৰ ঘৰটো চাবা বা এককৰ স্থানটো চাবা এককৰ স্থানত কিমান আছে 1 আছে আৰু 1 যুগ্ম নে অযুগ্ম অযুগ্ম গতিকে এই 31 সংখ্যাটো কি হ'ব অযুগ্ম হ'ব বুজি পাইছা আৰু উদাহৰণ লোৱা যাওক 28ৰ 8 এককৰ ঘৰত কিমান আছে 8 আছে 8 কি যুগ্ম নে অযুগ্ম এটো যুগ্ম হয় তেনেহলে 28 সংখ্যাটো যুগ্ম হ'ব বুজি পাইছা তাৰ পিছত ধৰি লোৱা 57ৰ এককৰ ঘৰত কিমান আছে 7 আছে 7 সংখ্যাটো যুগ্ম নে অযুগ্ম অযুগ্ম গতিকে 57 অযুগ্ম হ'ব ঠিক আছে বুজি পাই আছা তোমালোক নিশ্চয় তাৰ পিছত চোৱা 47ত কি আছে এই এককৰ ঘৰত কিমান আছে 7 আছে এইটো অযুগ্ম গতিকে 47 অযুগ্ম তাৰ পিছত তোমালোক ধৰি লোৱা 61ৰ এককৰ ঘৰত 1 আছে গতিকে এইটো অযুগ্ম তেনেহলে 61 অযুগ্ম হ'ব বুজি পাইছা তোমালোক তাৰ পিছত আৰু উদাহৰণ লোৱা 4-3 কিমান হ'ব যুগ্ম নে অযুগ্ম হ'ব 3 সংখ্যাটো কি 3 সংখ্যাটো অযুগ্ম গতিকে 43 সংখ্যাটো কি হ'ব অযুগ্ম হ'ব 43 সংখ্যাটো অযুগ্ম হ'ব ঠিক আছে এনেকৈ এই বুদ্ধিত তোমালোক যুগ্ম নে অযুগ্ম সহজতে বুজিব পাৰিবা তেনেহলে যদি অংকটো এককৰ স্থানৰ অংকটো 0 2 4 6 8 হয় তেনেহলে সংখ্যাটো গোটেই সংখ্যাটো কি হ'ব যুগ্ম হ'ব আৰু যদি এককৰ স্থানৰ সংখ্যাটো বা অংকটো 1 3 5 7 9 হয় তেনেহলে সেই সংখ্যাটো অযুগ্ম হ'ব বুজি পাইছা নিশ্চয় তোমালোক বুজি পাইছা ভিডিঅ' চোৱাৰ বাবে আৰু শিকাৰ বাবে তোমালোকক মই ধন্যবাদ জনাইছো অহা ভিডিঅ'ত আকৌ লগ পাম ঠিক আছে থ্যাংক ইউ